পাৰি। ভাৰতবৰ্ষৰ এক অন্যতম আধ্যাত্মিক অনুষ্ঠান আৰু যি অনুষ্ঠান নেকি আমাৰ অসমত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে আৰু সেয়া হৈছে অম্বুবাচী মহাযোগ। আৰু এই অম্বুবাচী মহাযোগৰ জৰিয়তে আধ্যাত্মিকভাৱে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তসকল আহি মা কামাখ্যা মন্দিৰত সেৱা লয় আৰু এই সেৱাৰ লগতে তেওঁলোকৰ মনৰ যি কামনা থাকে সেই কামনা সেইখিনিও মা দেৱীৰ ওচৰত ভক্তিপূৰ্ণভাৱে সেৱা নিবেদন কৰে। আৰু এই পৰম্পৰা প্ৰতি বছৰে চলি আহিছে আৰু এইবাৰো 22 জুনৰ পৰা এই অম্বুবাচী যি প্ৰবৃত্তি আৰম্ভ হ'বগৈ আৰু 26 তাৰিখে অম্বুবাচীৰ নিবৃত্তি হ'বগৈ, অৰ্থাৎ মন্দিৰৰ দুৱাৰ খোল খাব। আৰু এইটো বিষয় যিহেতু আমি অসম চৰকাৰে প্ৰতি বছৰে ইয়াত এই অনুষ্ঠানটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি চৰকাৰীভাৱে সহযোগ কৰি আহিছোঁ আৰু এইবাৰো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত এইবাৰো আমি আজি অসমৰ বা গুৱাহাটীত অৱস্থিত 24টা বিভাগৰ চৰকাৰী বিভাগৰ লগত আজি আমি পৰ্যালোচনা সভা আয়োজন কৰিছোঁ, যাতে নিখুঁত আৰু সুন্দৰভাৱে আৰু আধ্যাত্মিকতাৰে যাতে এই অনুষ্ঠান ভাগি যাতে আমি চলাই নিব পাৰোঁ, তাৰ কাৰণে চৰকাৰীভাৱে কি কি সহায় সহযোগ লাগিব আৰু সেই সহায় সহযোগৰ বাবে পৰামৰ্শৰ বাবে আমি আমাৰ যি দলৈ সমাজৰ বৰদলৈ গোবিন্দ প্ৰসাদ শৰ্মা ডাঙৰীয়া আৰু সৰু দলৈ হিমাদ্ৰী শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ বিভাগৰ পৰিচালনা সমিতিৰ কামাখ্যা মন্দিৰৰ অম্বুবাচী মহাযোগৰ পৰিচালনা সমিতিৰ সম্পাদক জ্ঞাননাথ শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ এই কামৰূপ মেট্ৰৰ আয়ুক্ত সুমিত চাওতান ডাঙৰীয়া, আমাৰ টুৰিজিমৰ ডাইৰেক্টৰ ৰণোজ বৰকটকী ডাঙৰীয়া, আমাৰ ATDCৰ চেয়াৰমেন ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, আমাৰ ভাইচ চেয়াৰমেন দিলীপ দাস ডাঙৰীয়া, MD আদি কৰি আমাৰ সকলো বিভাগ, আমাৰ টুৰিজিমৰ বিভাগৰ লগতে 24টা বিভাগৰ লগত আমি আগন্তুক দিনত যাতে অতিথিসকলক যাতে সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসম চৰকাৰে ইতিমধ্যে আজি প্ৰস্তুতি সভাৰ আমি আয়োজন কৰিছোঁ। আৰু এই প্ৰস্তুতি সভাৰ পিছত আমি 9 তাৰিখলৈ আমাৰ প্ৰতিটো বিভাগে কামাখ্যা মন্দিৰত গৈ PWD বিভাগে হওক বা পানী যোগানেই হওক বা স্বচ্ছতাই হওক বা অনাময়ে হওক, যাৰ যিমান বিভাগ আছে বা PWD ৰোডছে হওক, সকলো বিভাগে তেওঁলোকে 9 তাৰিখৰ আগে আগে প্ৰাৰম্ভিক তেওঁলোকে ছাৰ্ভে কৰিব আৰু 9 তাৰিখে আমি পুনৰ কামাখ্যা মন্দিৰৰ যি দেৱালয় তাতে আমি পুনৰ সভা পাতি সেইদিনাখনৰ পৰা আমি কাম কাজ আৰম্ভ কৰিম। আৰু এইবাৰ আমি আশা ৰাখিছোঁ, যিহেতু এইটো এটা আধ্যাত্মিক অনুষ্ঠান, এই আধ্যাত্মিক অনুষ্ঠানটো যাতে আধ্যাত্মিকতাৰে যাতে পাৰ হয়, তাৰ কাৰণে সকলো ভক্তবৃন্দকে আমি আহ্বান জনাইছোঁ। আৰু বাকী চৰকাৰীভাৱে নিশ্চিত ওপৰত মই ভাবোঁ যে যোৱাবাৰ যি আমি সফলতা লাভ কৰিছোঁ, তো এইবাৰো যাতে আমাৰ কোনো ধৰণৰ হেৰি নাথাকে, ব্যতিক্ৰম নাথাকে বা ক'তো যে খুঁত নাথাকে, তাৰ কাৰণে আমাৰ বিভাগে যৎপৰোনাস্তি চেষ্টা চলোৱাৰ লগতে 24টা বিভাগকে ইতিমধ্যে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ, যাতে সুন্দৰকৈ যাতে আধ্যাত্মিক অনুষ্ঠানটো যাতে আমি সফল কৰিব পাৰোঁ। বিশেষভাৱে এইখিনি আৰু আমাৰ চৰকাৰীভাৱে এই অনুষ্ঠানটো কৰাৰ ক্ষেত্ৰত 4 কোটি 55 লাখ টকা ব্যয় সাপেক্ষে আমি সাধাৰণতে পুঁজিৰহে যোগান ধৰোঁ, কিন্তু ইয়াৰ মেইন যি নোডেল এজেঞ্চি হৈছে আমাৰ কামৰূপৰ আয়ুক্ত বা জিলা প্ৰশাসন, আৰু জিলা প্ৰশাসনৰ লগত আমাৰ 24টা বিভাগে সহযোগ কৰি, য'ত নেকি আমাৰ নেকি ৰেল বিভাগৰ জড়িত আছে, ইনলেণ্ড ৱাটাৰ জড়িত হৈ আছে, সেই সকলো বিভাগকে আমি ইতিমধ্যে আমাৰ আজি আয়ুক্তকো আমি দায়িত্ব অৰ্পণ কৰিছোঁ, যাতে তেওঁ যাতে কোঅৰ্ডিনেটিং কৰি যাতে আমাৰ পুলিচ প্ৰশাসনকে হওক বা চিভিল ডিপাৰ্টমেণ্টে হওক, সকলোৱে যাতে সহায় সহযোগ কৰি যাতে আমাৰ অম্বুবাচী যি মহাযোগ, আগতে সাধাৰণতে এইটো মেলা বুলি কৈছিলে, অম্বুবাচী মেলা বুলি কৈছিলে,
কিন্তু দলয় সমাজে আৰু পৰিচালনা সমিতিয়ে কৈছে যে এইটো আচলতে মেলা নহয়, এইটো আধ্যাত্মিক অনুষ্ঠান। গতিকে সেইকাৰণে অম্বুবাচী মহাযোগ মানে নামেৰে তেওঁলোকে নামাকৰণ কৰিব বিচাৰিছে। যি কি নহওক সেই সন্দৰ্ভত তেওঁলোকে খন্তেক পিছত আপোনালোকৰ আগত ক'ব। আমাৰ তৰফৰ পৰা এইখিনি। আৰু মই সংবাদ মাধ্যমৰ মোৰ প্ৰাক্তন সতীৰ্থ বন্ধুসকলক মই আহ্বান জনাইছোঁ যে ভাৰতবৰ্ষত যাতে আমি যি স্থান পাইছোঁ ইতিমধ্যে এই অম্বুবাচী মহাযোগৰ জৰিয়তে পৰ্যটনৰ এটা অন্যতম ক্ষেত্ৰ হিচাপে, তেতিয়া আগন্তুক দিনতো যাতে আমি এই স্থান যাতে পূৰ্বতকৈ যাতে অধিক যাতে গতি কৰিব পাৰোঁ, তাৰ কাৰণে মই সংবাদ মাধ্যমৰ অনুষ্ঠানসমূহক মই আহ্বান জনাইছোঁ। ধন্যবাদ। 4,55,00,000 লাখ টকা আমাৰ ইতিমধ্যে বাজেটৰ টকা মানে ধৰা হৈছিলে। আৰু সেই টকাৰে সম্পূৰ্ণ আমাৰ যি ভিতৰৰ ভাগটো ইপিনে আমাৰ পৰিচালনা সমিতিয়ে কৰে, বাহিৰত যিমানখিনি আছে একেবাৰে ভক্তসকলক কেম্পত ৰখাকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰকে আদি কৰি পানী যোগানকে আদি কৰি অনামকে আদি কৰি যিমান যাৱতীয় ব্যৱস্থা থাকে, সেই ব্যৱস্থাৰ কাৰণে আমি অসম চৰকাৰৰ পৰা আমাৰ পৰ্যটন বিভাগৰ জৰিয়তে এই পুঁজিটো আমি বিভাগলৈ আমি ট্ৰেন্সফাৰ কৰিম। পোনপটীয়াকৈ আমাৰ বিভাগে কোনো খৰচ নকৰে, নডেল এজেঞ্চি হিচাপে প্ৰশাসনক আমি অৰ্পণ কৰিম। তাত তেওঁলোকে পূৰ্বৰ দৰে যেনেকুৱাকৈ চলি আহিছিলে তেনেকৈ চলাব। কিন্তু এইবাৰ আমি এটা দেখিছোঁ, যোৱাবাৰ জোতা চেণ্ডেলসমূহ একেবাৰে তলতে থৈ যোৱাৰ কাৰণে বিভিন্ন ভক্তৰ অসুবিধা হৈছিলে। আমি ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে জোতা চেণ্ডেল যাতে পৰিধান কৰি যাতে নাযায়। আৰু যিহেতু সম্পূৰ্ণ ৰাস্তাত যিহেতু কাৰ্পেটিঙৰ ব্যৱস্থা থাকিব আৰু কাৰ্পেটৰ লগতে তাত যিহেতু পানীৰো ব্যৱস্থা থাকিব, তাত যিহেতু কাৰ্পেটৰ তলেৰে যাতে মানুহে যাতে ভৰিত যাতে অসুবিধা নাপায়, গতিকে তেওঁলোকে যাতে ভক্তসকলে মোজা পিন্ধি আহে যাতে। কাৰণ কিয় জোতা ডেইলি 4,00,000-5 লাখ মানুহৰ জোতা চেণ্ডেল আমি চম্ভালাটো ইমান সহজ কথাও নহয়, বা ইমান ধৰণৰ আমাৰ ধৰক পৰিসৰ নাই। সেইকাৰণে ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে মোজা পৰিধান কৰি আহক। জোতা চেণ্ডেলবোৰ তেওঁলোকে নিজৰ গাড়ীত বা যি বাহনত লৈ আহে বা ঘৰতে ৰাখি পেলাই যাতে আহি আৰু আধ্যাত্মিক পৰিৱেশটো যাতে বেছি ভাল যাতে কৰে, তাৰ কাৰণে আমি ভক্তপ্ৰাণ ৰাইজসকলকো আমি আহ্বান জনাইছোঁ। বাহিৰৰ এতিয়ালৈ সংখ্যাটো আমি গম পোৱা নাই। এইটো আমাৰ যিটো দলীয় সমাজে তেওঁলোকৰ তাত যিহেতু ৰেজিষ্ট্ৰেশ্যন হয় সাধু সন্যাসীৰ ক্ষেত্ৰত, আমি টোটেল আমি ভিজিটৰ্ছটো আমি যোৱাবাৰ 20 লাখ আছিল, 7 লাখ আহিছিলে। তাৰ ভিতৰত বিদেশী পৰ্যটক হিচাপেও আহিছিলে প্ৰায় 20-30 গৰাকী। আৰু এই 7 লাখ মানুহৰ ভিতৰত যিহেতু বাহিৰৰ পৰা মানে 7 লাখ মানুহ আহে, এইবাৰ হয়তো ইয়াতকৈ বেছি হ'ব। কিন্তু কামাখ্যা মন্দিৰৰ যিটো পৰিসৰ, সেই পৰিসৰটোতো আমি বৃদ্ধি কৰিব পৰা কোনো স্থল নাই। গতিকে দিনক দিনে ইয়াৰ সংখ্যা, ভক্তসকলৰ সংখ্যা বা পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈ আহিছে। বিগত বছৰ যিহেতু সাধু সন্যাসীসকলে এটা প্ৰতিবাদ কৰিব লগা পৰিৱেশ হৈছিলে, যিহেতু তাতে তেওঁলোকক খোৱা থকা যিখিনি ব্যৱস্থা থাকিব লাগে এইখিনি ক্ষেত্ৰত এই বিষয়টো আমি আলোচনা কৰিছোঁ। এই বিষয়টো যাতে আমি বিশেষ নজৰ ৰাখিব পাৰোঁ, এইকাৰণে আমি নিজে পৰ্যটন বিভাগৰ পৰা এই বিভাগটোক লৈ পেলাই যাতে কোনো ধৰণৰ অসুবিধা যাতে নহয়। কাৰণ প্ৰতিগৰাকী ভক্ত, কাৰণ ভাৰতত ইতিমধ্যে স্থানপ্ৰাপ্ত মানে অম্বুবাচী মহাযোগ ইতিমধ্যে ভাৰতৰ স্থানপ্ৰাপ্ত এটা আধ্যাত্মিক অনুষ্ঠান। গতিকে এই ক্ষেত্ৰত যাতে আমি ভাৰতত যাতে অসমৰ যাতে সুনাম যাতে বৃদ্ধি কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰতিগৰাকী নাগৰিককো আমি আহ্বান জনাইছোঁ। কাৰণ এইটো অকল ভক্তসকলৰ অনুষ্ঠান নহয়, এইটো অকল চৰকাৰৰ অনুষ্ঠান নহয় বা কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ অনুষ্ঠান নহয়, অসমৰ প্ৰতিগৰাকীৰ এটা অনুষ্ঠান। গতিকে সেইকাৰণে আমি এইবাৰ নতুন কথা চিন্তা কৰিছোঁ যে ভক্তসকলক যাতে প্ৰতিটো ভক্তক যাতে আমি একাষাৰ যাতে মাত লগাব পাৰোঁ, তাৰ কাৰণে এইবাৰৰ পৰা নতুনকৈ আমি নতুন চেল এটা আমি আৰম্ভ কৰিছোঁ। আৰু যিটো নেকি আমি 9 তাৰিখে ইতিমধ্যে যি সভা হ'ব, আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা হ'ব। আমি যিসকলে দাঁতিকাষৰীয়া কামাখ্যা মন্দিৰৰ পৰা 5 কিলোমিটাৰ ৰেডিয়াছৰ যিমানবোৰ সংগঠন আছে, আধ্যাত্মিক সংগঠনেই হওক বা অৰাজনৈতিকেই হওক বা ৰাজনৈতিকেই হওক, যিসকলে এই অনুষ্ঠানটোত বাহিৰৰ পৰা ছাপোৰ্ট দিব খোজে, কিন্তু আমাৰ মনৰ ইচ্ছা হৈছে যে প্ৰতিগৰাকী ভক্তক যাতে এষাৰ যাতে আমি অসমৰ হৈ পেলাই যাতে এষাৰ যাতে প্ৰণাম যাতে জনাব পাৰোঁ, তাৰ কাৰণেও আমি নতুন কথা এটা চিন্তা কৰিছোঁ, যিটো নেকি পূৰ্বতে নাছিলে। গতিকে সেইটো লৈ পেলাই সভা হ'ব। 9 তাৰিখে এখন সভা হ'বগৈ। আৰু সেই 9 তাৰিখৰ সভাৰ পিছতে দুখন সভা হ'ব। সেইদিনা এখন সভা হ'ব আমাৰ আয়ুক্তৰ কাৰ্যালয়ত হ'ব, আৰু এখন সভা হ'ব আমাৰ কামাখ্যা মন্দিৰৰ তাৰ যিটো ভিতৰ ভাগতে হ'ব, আমাৰ পৰ্যটনৰে যি বিভাগৰ কাৰ্যালয় আছে তাত হ'ব।
গতিকে সেইদিনাৰ পৰাই আমি যুদ্ধংদেহীভাৱে আমি লাগি যাম বুলি ভাবিছোঁ। জ্যেষ্ঠসকলৰ ক'ভিডৰ কথা কৈছিলে, ক'ভিডৰ কাৰণে কোনো ধৰণৰ প্ৰট'কল অসম চৰকাৰে যিহেতু এইটো আমাক জনোৱা নাই, গতিকে সেই বিষয় লৈ পেলাই আমি আলোচনা হৈছিলে যদিও চৰকাৰীভাৱে কোনো ধৰণৰ প্ৰট'কল যিহেতু দিয়া হোৱা নাই, গতিকে সেই সন্দৰ্ভত আমি আৰু বিশেষভাৱে আজি আলোচনা কৰা স্থল নাথাকিলে। কিন্তু দেশৰ বিভিন্ন প্ৰান্তত কিন্তু ক'ভিডৰ সংক্ৰমণ বৃদ্ধি য'ত পাইছে, য'ত গতিকে সংক্ৰমণ বৃদ্ধি পাইছে, বাহিৰৰ পৰা য'ত লোকসকল আহিব। য'ত অসমতো যদি হয়, তেতিয়াহ'লে নিশ্চিত ওপৰত অসম চৰকাৰে যিহেতু আছে, স্বাস্থ্য বিভাগ আছে, তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন উলিয়াব লাগিব। উইদাউট অফিচিয়েল নটিফিকেশ্যন আমি যিসকলে অনুষ্ঠান পৰিচালনা কৰে, আমি নিজাববীয়াকৈ একো কৰিব নোৱাৰোঁ। আৰু অফিচিয়েল প্ৰট'কল যেতিয়া ওলায়, তেতিয়াহ'লে আমিও সেইটো তাত ভংগ কৰিব নোৱাৰোঁ আইনগতভাৱে। কাৰণ যিহেতু নীতিগতভাৱে আপোনালোকে জানে যে ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ আণ্ডাৰত যি প্ৰট'কল উলিয়ায়, সেই প্ৰট'কল আমিও মানিব লাগিব। আৰু প্ৰট'কল নোলোৱা পৰ্যন্ত আমি নিজাকৈ প্ৰট'কল কোনো প্ৰস্তুত কৰিব নোৱাৰোঁ। যিটো 60 বছৰ উৰ্ধ বহু লোক আহে আৰু বিশেষভাৱে সক্ষম লোকসকলো আহে, তেওঁলোকক ওপৰলৈ লৈ যোৱাৰ তেওঁলোকৰ কাৰণে যোৱাবাৰো তেনেকুৱা ব্যৱস্থা আছিলে, এইবাৰো তেনেকুৱা ব্যৱস্থা কৰাইছে। পুল কাৰৰ ব্যৱস্থা হৈছে যে যিসকলে যে শাৰীৰিকভাৱে যদি তেওঁলোকে উৎক্ষম, যে হয়তো ওপৰত উঠিব নোৱাৰে, তেওঁলোককো আমি পুল কাৰৰ জৰিয়তে ওপৰলৈ নিয়াৰ ব্যৱস্থা কৰিম। মিডিয়া পাছ এইবাৰ আচলতে সম্পূৰ্ণৰূপে ডাঙৰ গাড়ীটো কোনো প্ৰৱেশ নাথাকিবই। আনকি বিভাগবোৰৰো আমি তেওঁলোকৰ যে তলত গাড়ী থাকিব, পুল কাৰে লৈ যাম। মই সহযোগটো সকলোৰে পৰা বিচাৰিছোঁ। তাৰ ভিতৰত যিখিনি নিবলগীয়া হয় নিশ্চিতভাৱে থাকিব। সেই লৈ পেলাই আগন্তুক দিনত 9 তাৰিখৰ পিছত চিন্তা কৰা হ'ব। স্বেচ্ছাসেৱক কিমান কি কৰে কিবা ৰেডি কৰাইছে? স্বেচ্ছাসেৱক কিমান থাকিব? এনে স্বেচ্ছাসেৱক পূৰ্বৰ পৰা যিটো স্বেচ্ছাসেৱক বিভিন্ন বিভাগত স্বেচ্ছাসেৱক থাকে, এইবাৰ আমি নতুন স্বেচ্ছাসেৱক কিছুমান ভাবিছোঁ যে পোনপটীয়াকৈ মন্দিৰৰ ভিতৰত সোমোৱাৰ আগে আগে স্বেচ্ছাসেৱকসকলে এটা আহ্বান জনাব যে এইটো আধ্যাত্মিক অনুষ্ঠান, ইয়াত হাই উৰুমি কৰি পেলাই যাতে তাত যাতে ভিতৰত যাতে নাযায়, আধ্যাত্মিক মনোভাৱেৰে যাতে যায়। আৰু লগতে অসমৰ হৈ পেলাই সকলো ভক্তকে আমাৰ যিসকল স্পেচিয়েল চেল থাকিব, সেই স্পেচিয়েল চেলৰ সদস্যসকলে প্ৰতিগৰাকী ভক্তক যাতে মাত লগাব পাৰে, তাৰ কাৰণে নতুন পৰিকল্পনা এটা কৰা হৈছে। এনে 4টা হয়। যদি আগতীয়াকৈ যদি আমি ইনফৰ্মেশ্যন পাওঁ যে বাহিৰৰ ভক্ত যদি বেছি আহে, তেতিয়াহ'লে সংখ্যা হয়তো বৃদ্ধি হ'ব পাৰে। এইবাৰো সেইটো ৰাস্তাটো আছে, কিন্তু যদি বতৰ যদি ভালে ভালে থাকে, যিহেতু আমি ফৰকাষ্ট যিহেতু ৱেডাৰ ৰিপৰ্ট পাওঁ, যদি বতৰ যদি ভালে ভালে থাকে, তেতিয়াহ'লে সেই ৰাস্তাটোৰে সৰু গাড়ী চলিব পৰাকৈ ইতিমধ্যে আমি আজি নিৰ্দেশ প্ৰদান কৰিছোঁ। কিন্তু বতৰ যদি বেয়া হয়, লেণ্ডশ্লাইড হোৱাৰ সম্ভাৱনা থাকিব, তেতিয়াহ'লে সেই ৰাস্তাত গাড়ী চলাচল বন্ধ থাকিব, কিন্তু মানুহে অহা যোৱা কৰিব পাৰিব। তাৰ কাৰণে ইতিমধ্যে PWD বিভাগক আজি আমি নিৰ্দেশ প্ৰদান কৰিছোঁ। ধন্যবাদ। আমাৰ দলীয় সমাজো আছে দেই। সাংবাদিক বন্ধুসকল, এইবেলি অম্বুবাচী মহাযুগৰ আজি প্ৰথমখন সভা আমাৰ পৰ্যটক বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ আজি ইয়াতে অনুষ্ঠিত হৈছিলে। ইতিমধ্যে আমি আমাৰ মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা এইবেলি অম্বুবাচীৰ প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ। এইবেলি অম্বুবাচী মহাযুগ অহা 22 জুন তাৰিখে দুপৰীয়া 2:56 যোৱাত প্ৰবৃত্তি হ'ব আৰু 25 তাৰিখে শেষ ৰাতি অৰ্থাৎ 3 বজাত নিবৃত্তি হ'ব আৰু 26 তাৰিখে আমি ৰাতিপুৱাই সকলোখিনি ৰীতি নিয়ম পালন কৰি দেৱীৰ স্নান পৰ্ব, নিত্য পূজা সমাপন কৰি আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম আৰু তীৰ্থযাত্ৰী দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যে আমি আমাৰ দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এই অম্বুবাচী মহাযুগ যাতে আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ, প্ৰতিবাৰৰ দৰে এইবেলিও আমি আমাৰ কামাখ্যা অঞ্চলৰ সমূহ ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰিছিলোঁ আৰু সভাত অনুষ্ঠিত কৰি আমি তাতে এখন মেলাখন পৰিচালনাৰ কাৰণে এখন কমিটি গঠন কৰি দিছোঁ। আগন্তুক দিনত আমাৰ সকলোখিনি পৰিচালনা আমাৰ কমিটিৰ লগত যোগাযোগ কৰি ইতিমধ্যে প্ৰতিবাৰৰ দৰে এইবেলিও আমাৰ জিলা প্ৰশাসন লগত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ সহযোগত আমি পুনৰবাৰ এইবেলি এই মহাযুগ যাতে সুকলমে পৰিচালনা কৰিব পাৰোঁ
তাৰ আমি আশা ৰাখিছোঁ। যোৱাবাৰ যিটো VVIP পাছৰ কিছুমান খেলিমেলিও ওলাইছে বা বহুতে মানে এটা অভিযোগো আনিছে, কিন্তু এইবাৰ কেনেকুৱা ধৰণৰ লাগিব? এইবেলি আমাৰ VIPৰ যিটো ব্যৱস্থা যোৱা 2023 চনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে VVIP দৰ্শনৰ কোনো ব্যৱস্থা নাথাকিব। এইটো এইবাৰো সম্পূৰ্ণভাৱে একেধৰণৰ বাহাল থাকিব আৰু মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমাৰ 26 তাৰিখ আৰু 27 তাৰিখে যিটো আমাৰ 501 টকাৰ টিকেটৰ ব্যৱস্থা আছে সেইটো সম্পূৰ্ণ বন্ধ থাকিব। অকল সৰ্বসাধাৰণ নৰ্মেল লাইনৰ যাত্ৰীহে এই দুদিনৰ দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। এইবাৰ মেলাৰ সলনি আপোনালোকৰ যুগৰ একেটাই খবৰ। কওকচোন ভালকৈ। মেলা শব্দটো উঠাই মহাযুগ শব্দটো আপোনালোকে আচলতে মেলা নহয়, কেতিয়াও আমি মেলা আচলতে শব্দ ব্যৱহাৰ কৰিব নোৱাৰোঁ অম্বুবাচীৰ লগত। সময় সাপেক্ষে এইটো হ'ল, কিন্তু কথাটো হৈছে কি, অম্বুবাচীৰ যিটো মহাযুগ আছে এইটো সময়ৰ লগত কথা, নক্ষত্ৰৰ লগত কথা। মৃগশিৰা নক্ষত্ৰৰ 4ৰ্থ চৰণ শেষ হোৱাৰ পিছত যেতিয়া আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত ভৰি দিয়ে তেতিয়া পৃথিৱী ঋতুমতী হয় আৰু তেতিয়াই আমাৰ অম্বুবাচী বোলা যায়। আৰু সূৰ্যনাৰায়ণে আমাৰ মিথুন ৰাশিত অৱস্থান কৰে। তো তেনেকুৱা এটা যুগক আমি মহাযুগ বুলিব লাগে। এইটো আচলতে অকল যে ইয়াতে নহয়, ব্ৰহ্মাণ্ডৰ এইখিনি সময়ত ব্ৰহ্মাণ্ডত এটা জাগৃতি টাইম হয়। গতিকে এই টাইমটোত মানে মহাযুগ বুলি ক'ব লাগে। এইটো আচলতে বহুত ডাঙৰ এটা পৰ্ব। কেনেকুৱা পৰ্ব? য'ত নেকি মানুহে বতীবিলাকে জপ তপ সাধনাৰ দ্বাৰাই নিজৰ সাধনা কৰে আৰু সকলোৰে নিজৰ নিজৰ কিছুমান মনৰ কামনা থাকে, গতিকে কামনা পূৰণ কৰিব পাৰে। গতিকে এই বিশৃংখলাটোতো যিটো হয়, যেনেকৈ ধৰক আহি কিনে আপোনাৰ যিটো হৈ হাল্লা হয়, এইবিলাক যাতে নকৰে তাৰ কাৰণে এটা মানে আহ্বান আমাৰ তৰফৰ পৰাও, যাতে মানুহে মৌনতা অৱলম্বন কৰে। যিহেতুকে এইটো আচলতে পৰ্ব, সকলোৱে মৌনতা অৱলম্বন কৰি ভগৱতীক মানে প্ৰে কৰিব লাগে, প্ৰাৰ্থনা কৰিব লাগে, যাতে সকলো ধৰণৰ বাধা বিঘিনি দূৰ হয়। গতিকে সেইটো নকৰি মানুহে এটা ধৰক কেতিয়াবা সময়ত দেখা পোৱা যায় যে সমদল ওলাই কিনে এটা বিশৃংখলতাৰ এটা সৃষ্টি হয়। গতিকে সেইটো যাতে নহয় আগন্তুক দিনত। গতিকে আমি আহ্বান কৰিছোঁ আপোনালোকৰ দ্বাৰাই, যাতে মানুহে পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে আহি মাৰ ভগৱতীত প্ৰৱেশ কৰে। আৰু সেইটো যদি তেতিয়াহে আমাৰ আচলতে মহাযুগৰ যিটো অৰিজিনেল মিনিং হয় সেইটো হ'ব। অন্যথা আমাৰ আচলতে এইটো এটা ওলোটা দিশত গৈ আছে। গতিকে ওলোটা দিশত নগৈ সকলোৰে যাতে ভাল হওক, সকলোৰে মনোকামনা পূৰ্ণ হওক, তাৰ কাৰণে আমি সকলোৱে মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰাও আৰু যিহেতুকে মাননীয় মন্ত্ৰীও কৈছিল, গতিকে আমি সকলোৰে পৰা এটা আপিল থাকিল যে সকলোৱে মৌনতা অৱলম্বন কৰি এই মহাযুগটো পালন কৰে। 26 তাৰিখে পাছ নাথাকে, 26-27 দুই দিনৰ কাৰণে। ইতিমধ্যে 2023 আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণাই কৰিছিলে যে অম্বুবাচী যিদিনাখন মন্দিৰ খুলিব সেইদিনাখন কোনো ধৰণৰ VVIP দৰ্শনৰ ব্যৱস্থা নাথাকে। সেইদিনা অকল জেনেৰেল লাইনৰ মানুহৰ প্ৰাধান্যতা থাকিব। বাকী আপোনালোকক আমি আকৌ আমাৰ মন্দিৰ কৰ্তৃপক্ষৰ লগত যিখন মেলা পৰিচালনা কমিটি আছে, আমি কিছুদিন পিছত আকৌ এখন আপোনালোকক মাতিম, এই প্ৰেছমিট এটা দিম এই বিষয়বস্তুখিনি লৈ আমি কি ধৰণৰ নিয়মাৱলী সেইখিনি আপোনালোকক জনাম সবিশেষ। ঠিক আছে। আৰু সকলোলৈ শুভেচ্ছা থাকিল, যাতে সকলোৱে এই অম্বুবাচী মহাযুগত সকলোৱে সহযোগিতা আগবঢ়ায়। আপোনালোকলৈ বিশেষ তাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।